হোলী কেৱল উৎসৱ নহয়, বৰঞ্চ এয়া ভালৰ ওপৰত বেয়াৰ জয়ৰ প্ৰতীক হয়। ভাৰতবৰ্ষত প্ৰত্যেক হিন্দু মানুহে প্ৰতি বছৰে এই পবিত্ৰ হোলীৰ উৎসৱ পালন কৰে। কিন্তু বহু সংখ্যক মানুহে ভালদৰে নাজানেই এই পবিত্ৰ উৎসৱ কিয় পালন কৰা হয়। জানো আহকচোন ইয়াৰ আঁৰৰ দিব্য ৰহস্যৰ বিষয়ে। আমি সকলোৱে জানোৱেই আজিৰ পৰা হাজাৰ হাজাৰ বছৰৰ আগতে হিৰণ্যকশিপুৰ নামৰ এজন ৰজা আছিলে, যি ভগৱান ব্ৰহ্মাৰ পৰা অতি শক্তিশালী বৰদান লাভ কৰাৰ পাছত নিজকে নিজে ভগৱান বুলি মানি ললে আৰু বিচাৰিলে সকলো প্ৰজায়ে তেওঁৰেই পূজা কৰক। কিন্তু তেওঁৰ পুত্ৰ প্ৰহ্লাদ ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল। বাপেক হিৰণ্যকশিপুৰে ভক্ত প্ৰহ্লাদক বহুত গালি পাৰিলে, ভয় খুৱালে, বিভিন্ন ধৰণৰ যাতনা দি বধ কৰিবলৈ চেষ্টা কৰিলে। এই সকলোখিনি কৰাৰ পাছতো যেতিয়া বিফল হল, অৱশেষত অতি খঙত নিজৰ ভনীয়েক হোলিকাক মাতিলে। কাৰণ হোলিকাই বহু বছৰ অগ্নিদেৱৰ তপস্যা কৰি বৰদানত এখন চাদৰ প্ৰাপ্ত কৰি থৈছিলে। সেই চাদৰখন তাই নিজৰ গাত লৈ থকাৰ অৱস্থাত অগ্নিয়ে দহন কৰিব নোৱাৰে। পৰিকল্পনা বনোৱা হল যে প্ৰহ্লাদক কোচত লৈ অগ্নিকুণ্ডত বহি যোৱা। হোলিকাই চাদৰখন নিজৰ গাত মেৰিয়ালে আৰু প্ৰহ্লাদক কোচত লৈ অগ্নিকুণ্ডত বহিলেগৈ। চাৰিওফালে জুই জ্বলিবলৈ ধৰিলে। সকলোৱে ভাবিলে এইবাৰ প্ৰহ্লাদ নাবাচিব। সেই সময়তে এজাক জোৰেৰে বতাহ আহিলে আৰু হোলিকাৰ গাৰ পৰা সেই চাদৰখন উৰি গৈ ভক্ত প্ৰহ্লাদৰ গাত আহি পৰিলেহি। কিন্তু সঁচা ভক্তিৰ শক্তি চাওক, ভক্ত প্ৰহ্লাদ সুৰক্ষিতে অগ্নিকুণ্ডৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু হোলিকা জ্বলি ছাই হৈ গল। আৰু তেতিয়াৰে পৰাই প্ৰতি বছৰে হোলিকা দহন কৰাৰ নিয়ম পালন কৰা হয়, যি আমাক শিকায় অহংকাৰ আৰু বেয়াৰ অন্ত নিশ্চিত। আৰু তাৰ পাছৰ দিনাখন ৰঙৰ উৎসৱ হোলী পালন কৰা হয়। আপুনি জানেনে হোলীৰ দিনাখন কেৱল ৰং কিয় খেলা হয় বাৰু? কোৱা হয় পৌৰাণিক কথাৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই বাল্যকালত নিজৰ মাতৃ যশোদাক তেওঁ নিজে ইমান নীলা ৰঙৰ আৰু ৰাধা ইমান বগা ৰঙৰ বুলি প্ৰায় অভিযোগ কৰিছিল। মাতৃ যশোদাই কৃষ্ণৰ এই কথাত খুব হাঁহিছিল। পাছত তেওঁ এদিন ভগৱান শ্ৰীকৃষ্ণক পৰামৰ্শ দিলে যে তেওঁ ৰাধাক যেনেকুৱা ৰঙত চাব বিচাৰে সেই ৰঙেই ৰাধাৰ মুখত লগাই দিয়া। ভগৱান শ্ৰীকৃষ্ণই এই কথাষাৰ বৰ পছন্দ কৰিলে আৰু ৰাধাক বিভিন্ন ধৰণৰ ৰঙেৰে ৰং দিবলৈ গুচি গল। আৰু ভগৱান শ্ৰীকৃষ্ণই নিজৰ মিত্ৰসকলৰ লগত লগ হৈ ৰাধা আৰু সকলো গোপীক খুব ৰং লগালে। নটখটীয়া শ্ৰীকৃষ্ণৰ এই মৰম লগা ৰঙৰ ধেমালি বৃন্দাবনবাসীয়ে বৰ পছন্দ কৰিলে। মনা হয় এই দিনটোৰ পৰাই ৰং খেলাৰ প্ৰচলন আৰম্ভ হল আৰু সেইকাৰণে ৰঙৰ উৎসৱ হোলী খেলাৰ পৰম্পৰা আজিও পালন কৰা হয়।